ডিজিটেল ইণ্ডিয়াৰ দুখ লগা ছবি মানধাত্তা যুগৰ দৰেই ঘোঁৰাৰ বাগিত কঢ়িয়াইছে মৃতদেহ এখন এম্বুলেন্স বিচাৰি ৰাইজৰ হাহাকাৰ উপায়ন্তৰ ৰাইজে এনেদৰে কঢ়িয়াইছে এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ মৃতদেহ বৰপেটাৰ আলুপতিত উন্মোচিত হল ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ সময়ে সময়ে স্বাস্থ্য বিভাগে অভিলাষী আঁচনিৰ ঘোষণাৰে চমক দি আহিছে কিন্তু চৰকাৰৰ তেনে আঁচনিয়ে আজিও ঢুকি নাপালে চৰঞ্চলক তাৰে জ্বলন্ত উদাহৰণ এই দৃশ্য দক্ষিণ কামৰূপৰ নগৰবেৰাৰ ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৱাজুদ্দিন আহমেদৰ মৃত্যু হয় কৃতি শিক্ষকগৰাকীৰ মৃতদেহ ঘৰলৈ নিবলৈ পৰিয়ালৰ লোকে আলুপতি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিচাৰিলে এম্বুলেন্স কিন্তু মৃতদেহ কঢ়িয়াবলৈ এম্বুলেন্স দিবলৈ অপাৰগতা প্ৰকাশ কৰে কৰ্তৃপক্ষই সেইবাবেই সভাই সমিতিয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰৰ দিনতেই এনেদৰে ঘোঁৰাৰ বাগিত কঢ়িয়াবলগীয়া হয় শিক্ষকগৰাকীৰ মৃতদেহ এম্বুলেন্স আছে কিন্তু এম্বুলেন্সত কিবা তেওঁলোকৰ কিবা এটা অসুবিধা আছে বুলি আমাক কৈছে আমি তেওঁলোকক কৈছিলোঁ আমাৰ ফালৰ পৰা কিন্তু ল'ব পাৰে না নোৱাৰে এইটো তেওঁলোকৰ কিবা অসুবিধা আছে নেকি কিন্তু যিহেতু বিকল্প ব্যৱস্থা নাই আমি বিচাৰিছিলোঁ কিন্তু পোৱা নাই তাৰমানে এক কথাত যে ডেড বডি লোৱা এম্বুলেন্স নাই এআই চৰকাৰী উন্নয়নৰ প্ৰকৃত স্বৰূপ সোণতলীৰ পৰা আবুল কালাম আজাদ নিউজ 18 অসম নৰ্থ ইষ্ট